ডায়াবেটিস মানে মধুমেহ এটা এনেকুৱা ৰোগ যেটো ৰোগ শৰীৰত যদি আমাৰ সুগাৰৰ লেভেলটো বাঢ়ি যায় বা ব্লাড গ্লুকোজ লেভেলটো বাঢ়ি যায় তেতিয়া এই ডায়াবেটিসটো হয় তো ডায়াবেটিসটো মেইনলি নহবৰ কাৰণে আমাৰ শৰীৰত যেটো আমাৰ পেনক্ৰিয়াছ বুলি কয় অগ্নাশয় বুলি কয় সেই পেনক্ৰিয়াছৰ পৰা যেটো ইনসুলিন সিক্ৰেশন হয় সেই ইনসুলিনটো এই ব্লাড গ্লুকোজৰ লগত মিক্স আপ হয় সেই সুগাৰটো ব্ৰেক ডাউন কৰে আৰু এনাৰ্জি লৈকে কনভাৰ্ট কৰে আৰু আমি শৰীৰত সেই গ্লুকোজৰ জৰিয়তে আমি এনাৰ্জিটো পাওঁ তো কথা হল এই যেটো ডায়াবেটিস মানে ব্লাড সুগাৰ যদি বাঢ়ি গৈ থাকে আমাৰ শৰীৰত তেনে হলে আমি নানানটা ৰোগত ভুগিব পাৰো যেনেকৈ আমাৰ চকুৰ আমাৰ ৰেটিনাৰ প্ৰবলেম আহিব পাৰে তাতে ব্লিডিং হ'ব পাৰে নাৰ্ভাছ সিস্টেমত প্ৰবলেম আহিব পাৰে শৰীৰৰ জিনজিনি যেটো পেৰিফেৰাল নিউৰোপেথি বুলি কয় তেনেকুৱা ৰোগত আহিব পাৰে সেক্সুৱেল ডিসঅৰ্ডাৰ আহিব পাৰে সেক্সুৱেল যিবিলাক প্ৰবলেম হেবিলাক প্ৰবলেমত আপুনি ফেস কৰিব পাৰে যদি আপোনাৰ ডায়াবেটিস থাকে আৰু কিডনিৰ লগতে হাৰ্টৰো কিছুমান ৰোগত আপুনি ভুগিব পাৰে যদি আপোনাৰ বডিত ব্লাড গ্লুকোজ লেভেলটো বেছি হৈ থাকে তো সেই কাৰণে ব্লাড গ্লুকোজ লেভেলটো কম কৰি ৰাখিবৰ কাৰণে আমাৰ যিবিলাক নিয়মিয়াত ভাবে আমি ব্যায়াম কৰিব লাগে ওয়াকিং কৰিব লাগে যিবিলাক খাদ্য আমি খাওঁ সেই খাদ্যবিলাক আমি ভাল কৰি খাব লাগে যাতে এনেকুৱা খাদ্য খাব নালাগে যিবিলাক খাদ্য খালে আমাৰ শৰীৰত সুগাৰ লেভেল বাঢ়ি যায় তো এইখিনি যদি আমি পালন কৰো আমি ডায়াবেটিসৰ পৰা আমি নিজকে মুক্ত কৰি ৰাখিব পাৰিম আৰু এটা সুস্থ জীৱন যাপন কৰিব পাৰিম থ্যাংক ইউ